Hello student, HSLC 2026 আৰু HS 2026 দে ষ্টুডেন্টছৰ মনত এতিয়া এটাই প্ৰশ্ন যে আমাৰ ৰিজাল্ট কেতিয়া দিব, ৰিজাল্ট কেতিয়া ৰিলিজ হ'ব বা অফিচিয়েল নোটিফিকেশন কিবা ওলাইছে নেকি। আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম তোমালোকৰ ৰিজাল্ট কেতিয়া দিব, মাৰ্চ মাহতে ৰিজাল্টটো দিব নে এপ্ৰিল মাহত ৰিজাল্টটো দিব। আজিৰ এইটো ভিডিঅ'ত মই সম্পূৰ্ণ ডিটেইলছ সহ তোমালোকৰ আগত আলোচনা কৰিম যে ৰিজাল্ট আচলতে কেতিয়া দিব। আৰু আলোচনা কৰিম তোমালোকৰ ইংৰাজীৰ এটা কুৱেশ্যন ভুল আছিলে, তাতে তোমালোকৰ 2 নম্বৰ এটা আছিলে যে ভুল প্ৰশ্নৰ বাবদ তোমালোকৰ সেই নম্বৰটো তোমালোকক আটাইৰে ধৰি দিব নেকি, এই বিষয়ে অফিচিয়েল কিবা নোটিফিকেশন আহিছে নেকি। আজি এই দুটা টপিকছৰ ওপৰত আলোচনা কৰিম, গতিকে ভিডিঅ'টো তোমালোকে অলপো স্কিপ নকৰি তোমালোকে ভালদৰে চাই থাকা। তো তোমালোকৰ ইলেক্টিভ সাবজেক্ট লৈ তোমালোকৰ মেট্ৰিক পৰীক্ষা অৰ্থাৎ HSLC 2026 তোমালোকৰ ফেব্ৰুৱাৰী 27 তাৰিখে তোমালোকৰ শেষ হৈছিল। গতিকে 27 তাৰিখে তোমালোকৰ শেষ হোৱাৰ পিছত তোমালোকৰ যিখিনি বহি আছে সেই বহিখিনি এৰেঞ্জ কৰোতে বা মাৰ্কস ডিস্ট্ৰিবিউট কৰোতে তোমালোকৰ অকমান সময় লাগে। গতিকে সেই সময়খিনি ধৰা মাৰ্চৰ 13 তাৰিখ মানত শেষ হৈ গৈছে। গতিকে 13 তাৰিখ মানত শেষ হৈ যোৱাৰ পিছত আকৌ 13 মাৰ্চৰ পিছত আৰু 10 দিন তোমালোকৰ এৰেঞ্জমেন্টত সময় যাব, মানে তোমাৰ কোনে কিমান মাৰ্কস পাইছে বা কোনটো সাবজেক্টত কাৰোবাৰ কিবা কম মাৰ্কস আহিছে নেকি সেইবোৰ, আৰু সেইবোৰ কৰোতে তোমালোকৰ ধৰা 17 মাৰ্চৰ পৰা 27 মাৰ্চলৈকে আটাইখিনি কাম কৰি অফিচিয়েলি তোমালোকৰ যিখিনি ৰিজাল্ট তাৰোপৰি যিমানখিনি হেৰি আছে মেটেৰিয়েলছ আটাইখিনি ৰেডি হৈ যাব। গতিকে তোমালোকে প্ৰেডিক্ট কৰিব পাৰা যে এই মাহৰ তোমাৰ 25 তাৰিখ মানত তোমালোকৰ যদি ৰিজাল্ট দিয়ে তেতিয়াহ'লে তোমালোকে ধৰি লোৱা যে মাৰ্চৰ হয় 25 তাৰিখ মানত ৰিজাল্ট দিব। আৰু যদি মাৰ্চ মাহত যদি দিব নোৱাৰে, কাৰণ চোৱা মাৰ্চৰ পিছত এপ্ৰিল আছে, এপ্ৰিলৰ যিহেতু 9 তাৰিখে আমাৰ অসমত ভোট আছে, তাৰ পিছত তোমালোকৰ আছে অসমত ধৰা বিহু আছে। গতিকে কি হ'ব, এই সময়খিনিত তোমালোকৰ যদিহে ৰিজাল্ট দিয়ে তেতিয়াহ'লে হয়তো যদি আগতীয়াকৈ দিয়ে তেতিয়াহ'লে তোমালোকৰ মাৰ্চৰ 25 তাৰিখ মানত ৰিজাল্ট দি দিব। আৰু যদি ৰিজাল্ট যদি মাৰ্চ মাহত নিদিয়ে, অকমান যদি লেট কৰি দিয়ে, তোমাৰ যিখিনি অফিচিয়েল মানুহ আছে সেই মানুহখিনি ধৰা ইলেকশ্যনৰ কামত মানে বিজি থাকিব। গতিকে ৰিজাল্ট যদি এই মাহত নিদিয়ে তেতিয়াহ'লে তোমালোকে প্ৰেডিক্ট কৰিব পাৰা এপ্ৰিল মাহৰ হয় প্ৰথম সপ্তাহত দিব, নহয় ছেকেণ্ড উইকত দিব। কিন্তু যদি ৰিজাল্ট দিয়ে তেতিয়া ইফালে চোৱা তিনটা ৰিজাল্টৰ পৰা তোমালোকে দুটা প্ৰেডিক্ট কৰিব পাৰা। এটা ধৰা যে 25 তাৰিখৰ পিছত মাৰ্চত, আৰু এটা তোমালোকৰ ধৰিব পাৰা যে এপ্ৰিলৰ ফাৰ্ষ্ট উইকত। বেছিভাগ 90% চান্স আছে যে তোমালোকৰ এপ্ৰিলৰ ফাৰ্ষ্ট উইকতে দিব, হয় 1 পৰা 4 তাৰিখৰ ভিতৰত এপ্ৰিলৰ তোমালোকৰ মেট্ৰিকৰ ৰিজাল্টটো দি দিব। এতিয়া চোৱা মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ পিছত এইচএছৰ ৰিজাল্টটো কিন্তু লগে নিদিয়ে, কাৰণ এইচএছত চোৱা OMR চিট নাই, হয়নে। গতিকে কি হ'ব, ডেছক্ৰিপটিভ যিটো হেৰি আছে ভাগ আছে, গতিকে এইচএছৰ ধৰা আৰু যিমানখিনি আৰ্টছ সায়েন্স কমাৰ্চ আছে তিনিটা ষ্ট্ৰীমৰ কিমানখিনি সাবজেক্ট আছে, গতিকে তোমালোকে প্ৰেডিক্ট কৰিব পাৰা যে HSLC প্ৰায় 15 পৰা 20 দিন পিছতহে এইচএছৰ ৰিজাল্টটো তোমালোকৰ ৰেডি হ'ব। গতিকে যদিহে HSLCৰ ৰিজাল্টটো যদি তোমাৰ ভোটৰ আগত বা ৰঙালী বিহুৰ আগত যদি দি দিয়ে, কিন্তু কি হ'ব এইচএছৰ ৰিজাল্টটো ৰঙালী বিহুৰ প্ৰায় 20 দিন বা 15 দিন মান পিছুৱাই যাব। গতিকে কি হ'ব, HSLCৰ ৰিজাল্টৰ 20 দিন বা 15 দিন পিছতহে এইচএছৰ ৰিজাল্ট পাবা। গতিকে এইচএছৰ ষ্টুডেন্ট কেইজনে তোমালোকে অকমান সময় অপেক্ষা কৰিব লাগিব, যিহেতু তোমালোকৰ এইচএছৰ মাৰ্চৰ 17 তাৰিখ মানতহে শেষ হৈছে। গতিকে কি হ'ব, তোমালোকৰ অকমান সময় লাগিব কিন্তু ৰিজাল্টৰ কাৰণে। গতিকে এইচএছৰ পৰীক্ষাৰ ৰিজাল্টটো তোমালোকে ধৰিব পাৰা যে হয় তোমালোকৰ এপ্ৰিলৰ 20 মানত বা 20ৰ পিছত তোমালোকৰ ৰিজাল্টটো পাই যাব পাৰা। এতিয়া আহিছো তোমালোকৰ ইংৰাজী HSLCৰ ইংৰাজীৰ এটা কুৱেশ্যন তোমালোকৰ ভুল আহিছিলে, অৰ্থাৎ তোমালোকৰ কুৱেশ্যন নম্বৰ 49 যিটো আছিলে তাতে তোমালোকৰ এটা কুৱেশ্যন আছিলে টি ফ্ৰম আছামৰ পৰা, কিন্তু সেইটো আছিলে একচুৱেলি মেডাম ৰাইজদা বাছৰ পৰা। গতিকে 49 নাম্বাৰ যিটো কুৱেশ্যন আছে সেই কুৱেশ্যনটো তোমালোকৰ 2 মাৰ্কস আছে। গতিকে সেই 2 মাৰ্কসটো সেবাই এতিয়ালৈকে কোৱা নাই যে মাৰ্কস দি দিব, কিন্তু যোৱা বছৰ এনেকুৱা আগৰ বছৰবোৰত এনেকুৱা কুৱেশ্যন ভুল আহিছিলে, কিন্তু কি কৰিছিলে পিছৰ পৰ্যায়ত সেই কুৱেশ্যনৰ মাৰ্কসটো গোটেই ষ্টুডেন্ট কেইজনক দি দিয়ে। গতিকে তোমালোকে সেই কুৱেশ্যনৰ মাৰ্কসটো তোমালোকৰ কনফাৰ্ম যে তোমালোকে 2 নম্বৰ পাবা, কিন্তু তাতে এটা শৰ্ত আছে। যদি তোমালোকে কুৱেশ্যন নং 49 বুলি লিখি তোমালোকে যদি এনসাৰ লিখা বা নিলিখা, কিন্তু কুৱেশ্যন নং 49 বুলি লিখি যদি তোমালোকে থৈ আহিছা, তেতিয়া কিন্তু তোমালোকৰ 2 মাৰ্কসটো তোমালোকৰ কনফাৰ্ম তোমালোকে পাই যাবা। সেবাৰ ফালৰ পৰা তেনেকুৱা কোনো ধৰণৰ নটিফিকেশন ওলোৱা নাই, কিন্তু আগৰ বছৰবোৰত এনেধৰণে ষ্টুডেন্টছৰ কুৱেশ্যনৰ নম্বৰ কিন্তু দি দিয়ে। গতিকে তোমালোকৰ লাক যদি ভাল থাকে, যদি তোমালোকে এনেকে লিখি থৈ নাহি চাও, তথাপি কিন্তু তোমালোকৰ মাৰ্কস পোৱাটো তোমালোকৰ চান্স আছে। গতিকে ইংৰাজীত তোমালোকে ধৰি ল'ব পাৰা তোমালোকৰ 2 নম্বৰ এটা তোমালোকৰ বোনাস পইণ্ট আহি গৈছে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। তোমালোকে যদি ভিডিঅ'টো ভাল পাইছা, ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা, কাৰণ অফিচিয়েল নটিফিকেশন কিবা আহিলে মই তোমালোকক জনাম। আৰু তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হৈ ল'বা। হোৱাটছআপ চেনেলৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দি ৰাখিম। তোমালোকে হোৱাটছআপ চেনেলত তাতে বিভিন্ন নটিফিকেশনসমূহ আগতীয়াকৈ তোমালোকে পাই যাবা।